Justice for Jubin Garg Assam Pradesh Congress Committee Sabhapati Gaurav Gogoi Dangoria, Dakshin Bharat Congress Committee Sadharon Sampadak Jitendra Singh Dangoriyai নিৰ্দেশ দিছে যে জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে কংগ্ৰেছ শান্ত নাথাকে আৰু সেই কাৰণে গণতান্ত্ৰিকভাৱে আমি এই মম শিক্ষা লৈ আন্দোলন আৰম্ভ কৰিছো। আজি আমাৰ ইয়াত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সম্পাদক আমাৰ পৃথ্বীৰাজ হাতী ডাঙৰীয়া আছে। আমি ইয়ালৈ আহিছো জুবিন গাৰ্গে যাতে আমাৰ ন্যায় পায়, জুবিন গাৰ্গৰ হত্যাকাৰীসকলৰ যাতে আপোনাৰ শাস্তি পায়, তাৰ কাৰণে আমি এই জুই শিকা আমি এই মমবাতি শিক্ষা লৈ গণতান্ত্ৰিকভাৱে এই আন্দোলন আৰম্ভ কৰিছো। আজি সমগ্ৰ অসমতে প্ৰত্যেকখন জিলাত এনেধৰণেৰে আপোনাৰ গণতান্ত্ৰিক আন্দোলন হৈছে, তাৰে আঁত ধৰি আজি ধুবুৰীতো আজি আমি এই শিক্ষা আৰম্ভ কৰিছো। বাৰে বাৰে কোৱা হৈছে জুবিন গাৰ্গৰ নহয়, কিন্তু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে ইংগিত দিছে ৰাজনীতি কৰিব আৰম্ভ কৰিছে। দৰাচলতে ৰাজনীতি কোনে কৰিছে? আপুনি কি ক'লে দৰাচলতে কোনে কৰিছে? সেই দৰাচলতেই তেওঁ কৰিছে। আপোনাৰ যিটো প্ৰশ্ন যে দৰাচলতে কোনে কৰিছে সকলোৱে জানে। তেওঁ এবাৰ কয় SIT, এবাৰ কয় আন ধৰণৰ আপোনাৰ ইনকুৱাৰীটো দুটা হ'ব নোৱাৰে। তেওঁ ইমান কনফিউজ কিয়? তেওঁ ইমান ভয় খাইছে কিয়? যিসকল জড়িত তেওঁলোকক উলিয়াই দিলে হ'ল। দুজন মানুহক ধৰিছে, 4জন মানুহক ধৰিছে, এই 4জনটো ইয়াৰ লগত জড়িত নহয়। তাতেতো পৰিকল্পনা ষড়যন্ত্ৰ হৈছে। সেই ষড়যন্ত্ৰত কোন ইনভলভ সেই কথাখিনি কৰাৰ আঁৰত তেওঁ ডাইভাৰ্ট কৰিবলৈ কিয় বিচাৰে? সেই কথাৰ কাৰণে মানুহৰ আপোনাৰ অশান্তি হৈছে। আৰু আপুনি আমাক প্ৰশ্ন কৰিছে দৰাচলতে কোনে পলিটিক্স কৰিছে? জুবিন গাৰ্গ ডাঙৰীয়াই কৈছে যে পলিটিক্স নকৰিবা। এই জুবিন গাৰ্গৰ হত্যাক লৈ পলিটিক্স কৰিব নালাগে। ৰাইজে চাই আছে, ৰাইজে গোটেই কথাবিলাক সূক্ষ্মভাৱে চাই আছে। আমি ন্যায় বিচাৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে ৰাইজে চাই আছে, আপুনি যিবিলাক কথা কৈ আছে সেইবিলাকত সন্দেহ ঘনীভূত হৈছে। আপুনি ভালকৈ ন্যায় বিচাৰ কৰিব পাৰে নে নোৱাৰে? যদি নোৱাৰে আপুনি বেলেগক দায়িত্ব দিয়ক। আপোনাৰ জুবিন গাৰ্গৰ ন্যায় পাবই লাগিব, ইয়াত কোনো অন্য কথা থাকিব নোৱাৰে। 26 নিৰ্বাচনত কিবা প্ৰভাৱ পৰিব নেকি? আপোনালোকে এই কথাবিলাক ওলাইছে, মুখ্যমন্ত্ৰীয়ে কৈ আছে। 26ৰ কথাবিলাক কিয় আহিছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াই 26ৰ কথা কৈ আছে। যদি আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় নকৰে 26 কিয়? তাৰ আগতেই আপোনাৰ ৰাইজে বিচাৰ কৰিব। ৰাইজেতো বিচাৰ কৰিবই। জুবিন গাৰ্গক যিটো হত্যা কৰিছে, হত্যাৰ ষড়যন্ত্ৰত যিসকল ইনভলভ আছে সেইটো উলিয়াবৰ কাৰণে তেওঁ হোৱাকা পিছলা কিয় কৰি আছে? সেইটোৱে সন্দেহৰ ভাৱ হৈছে। আজি এটা কৈছে, কালি এটা কৈছে মই এইটোৰে কৰিম। যিটো আজি ইয়াতে আইনজ্ঞসকলে কৈছে যে ছিংগাপুৰত এই লোকসকলে যাবই নোৱাৰে, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ বাহিৰে তেওঁ যাবই নোৱাৰে। তাৰপিছতে মানুহক কনফিউজ কৰি আছে, ডিলে কৰি আছে। ডিলে কৰা মানে কি বুজায়? যে তেওঁ এই কথাবিলাক ভালকৈ উলিয়াব বিচৰা নাই। সেইকাৰণে আজি আমি শিক্ষালৈ উলিয়াবলগীয়া হৈছে। ৰাইজৰ আজি আপোনালোকে চাওক যে ইমান মানুহ কংগ্ৰেছী নহয়। আজি আপোনাৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, সাংবাদিক সকলো কিয় আহিছে? সকলোতে কৈছোঁ ৰাজপথলৈ ওলাই আহিছে। এই সময়খিনিত মানুহ মৰ্মান্তিক আঘাত পাইছে। এইটো অকণমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজিব লাগে। ন্যায় পাব নে? ন্যায়টো পাব। ন্যায় ওপৰলৈ ন্যায় দিব, ৰাইজে ন্যায় দিব। ইয়াত যদি কোনোবাই হোৱাকা পিছলা কৰে তেওঁক মানুহে হেৰি কৰি দিব, কিন্তু ন্যায়টো পাব। সেই কথাটো মুখ্যমন্ত্ৰী অৰুণোদয়ক লৈ পেলাই এটা ডাঙৰ মন্তব্য দিছে যে কংগ্ৰেছীসকল